সংগ্ৰাম জীৱনৰ আন এটা নাম আৰু এয়া সত্য প্ৰমাণিত কৰিছে নৱালী ঢেকিয়াজুলিৰ উত্তৰ হাতীচুঙি গাঁৱৰ জয়ন্ত গগৈ। মই বৰ্তমান উপস্থিত আছোঁ জয়ন্ত গগৈৰ বাসগৃহত। মই প্ৰথমে পৰিচয় কৰাই দিব বিচাৰিছোঁ জয়ন্ত গগৈৰ বিষয়ে। জয়ন্ত গগৈ এজন উদীয়মান খেলুৱৈ। তেওঁ আজিৰ পৰা প্ৰায় 15 বছৰ পূৰ্বে গছত উঠি আমলৰি টোপ পাৰিবলৈ লওঁতে তেওঁ গছৰ পৰা পৰি তেওঁৰ দুয়োখন ভৰি চিৰদিনৰ কাৰণে ঘূণীয়া হয়। তাৰ পাছত হুইল চেয়াৰখনে তেওঁ সংগী হৈ পৰে। তেওঁ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বডি বিল্ডিং কৰিছিল, তেওঁ খেলৰ প্ৰতি আগ্ৰহী আছিল, তেওঁ জিমলৈ গৈছিল, কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁ জিমলৈ যাব নোৱাৰা হ'ল আৰু যাৰ ফলত তেওঁ আপোনালোকে দেখিছে মই বৰ্তমান জয়ন্তৰ সেই কোঠাটোতে উপস্থিত আছোঁ, যিটো কোঠাক তেওঁ নিজৰ জিমলৈ পৰ্যবেক্ষিত কৰিছে। মই মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট নয়নজ্যোতি বৰাক দেখুৱাবলৈ অনুৰোধ জনাম। এই যিটো ৰুম আপোনালোকে দেখিবলৈ পাইছে, এইখন বিচনাতে তেওঁ তলত দেখিবলৈ পাব ডাম্বেল আৰু এইফালে তেওঁ মূৰৰ শিতানত দেখিবলৈ পাব তাৰ সমান্তৰালভাৱে আপোনালোকে সকলোফালে বিচনাখন সম্পূৰ্ণৰূপে তেওঁ নিজৰ উপযোগী কৰি লৈছে। ইয়াত ডাম্বেল আছে, ইয়াত বিভিন্ন ধৰণৰ জিমৰ যিসমূহ সামগ্ৰী তেওঁ নিজে নিৰ্মাণ কৰি লৈছে। ডাম্বেল আপোনালোকে চাব পাৰে, মই নয়ন বৰাক দেখুৱাবলৈ অনুৰোধ জনাম। যি ডাম্বেল আচলতে তেওঁ চিমেণ্ট আৰু ৰডৰ দ্বাৰা তেওঁ এই ডাম্বেলটো নিজে নিৰ্মাণ কৰি লৈছে। তাৰ সমান্তৰালভাৱে যদি চাবলৈ যায় এই ধৰণৰ যিসমূহ দেখিবলৈ পাইছে আপোনালোকে, তেওঁ প্ৰেক্টিছৰ কাৰণে কেনেধৰণে নিজে আচলতে এইখিনি চাইকেলৰ চকাৰ ৰিম দি প্ৰস্তুত কৰি লৈছে। তাৰ সমান্তৰালভাৱে ইয়াত বাঁহেৰে প্ৰস্তুত কৰি লৈছে আৰু তাৰে আচলতে কাৰণ প্ৰতিফলন ঘটিছে। তেওঁ আপোনালোকে দেখিবলৈ পাব মোৰ পিছফালে ইমানখিনি মেডেল। তেওঁ ইতিমধ্যে পেৰাঅলিম্পিক্সত তেওঁ খেলিছে, তেওঁ নেশ্যনেল গেমছৰো তেওঁ খেলিছে। বৰ্তমান মই তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাব তেওঁ বৰ্তমান যিটো ঘৰৰ যিখন চোতাল, সেই চোতালত তেওঁ ইয়াত শ্বটফুট দলিয়াই আছে। মই পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম ঘটনাটো কেনেধৰণে হৈছিলে, সেয়া সুধি দীঘলীয়া নকৰোঁ, কিন্তু তাৰ পিছত ঘটনাটো সংঘটিত হোৱাৰ পিছত আকৌ এই যে খেল ধেমালি কৰা, নিজক সবল কৰি ৰখা, এইটো কেনেধৰণে আহিছিলে মনলৈ? আচলতে এইটো ইণ্টাৰেষ্টটো মোৰ আগৰ পৰা আছিলে, সৰু পৰাই আছিলে। ধৰক খেলকুদ খেলি ভাল পাওঁ, ফুটবলে হওক বা যিকোনো খেল ভাল লাগে। তাৰপিছতে সেই আগতে কৰিছিলোঁ, তাৰপৰা এনেকৈ বডি বিল্ডিং অলপ এক্সিডেণ্টটো হ'ল। এক্সিডেণ্ট হোৱাৰ পিছততো প্ৰায় একেৰাহে মই বিচনাতে প্ৰায় তিনি বছৰমান বিচনাতে, একো কৰিব নোৱাৰি, চব বিচনাতে। তাৰপিছতে গম পালোঁ যে এনেকৈ হুইল চেয়াৰ কিবা খেল আছে, বডি বিল্ডিঙে হওক বা পেৰা এথলেটিক্সে হওক। কোনে কৈছিলে প্ৰথম, কেনেকৈ গম পালে এইটো কথা? এইটো কথা মই প্ৰথমে আমাৰ তিনিচুকীয়া মোৰ বন্ধু এজন আছিলে, মই এই ফেচবুকত চিনাকি হৈছিলোঁ, বিপুল চিতিয়া বুলি। তেখেতে মোক কৈছিলে যে এনেকৈ হুইল চেয়াৰ বডি বিল্ডিং যদি খেলিবলৈ ইচ্ছা কৰিছা তেতিয়া খেলিব পাৰিব। মই বোলো হয়, এতিয়া ঠিক আছে, ময়ো ঘৰতে প্ৰেক্টিছ কৰি থাকোঁ এইবোৰ, ঠিক আছে, এদিন ইচ্ছা উঠিয়ে দিব লাগে বোলো। তাৰপৰা হেৰি কৰি উঠিলোগৈ। তাৰপিছতে দেখিলোঁ যে বডি বিল্ডিং খেলিবলৈ দেখোন বহুত হেৰি লাগে, খৰচো বহুত হয়, বা এই ঘৰত জিম মাৰিলে নহ'ব, ভাল জিম, প্ৰপাৰ জিম লাগিব। তাৰপৰা চিন্তা কৰিলোঁ, তেনেকুৱাতে মই আৰু এজন বন্ধু লগ পালোঁ। সেইজনে ক'লে যে এনেকৈ পেৰা এথলেটিক্সৰ খেল আছে। তাৰপৰা মই সেইটো খেলিব পাৰিছোঁ, সেইটো সেইপিনি। তাৰপৰা আজিলৈকে সেয়া প্ৰেক্টিছ কৰি আছোঁ। প্ৰথম কেতিয়া খেলিবলৈ গৈছিলে পেৰা এথলেটিক্স? পেৰা এথলেটিক্স মই প্ৰথম 2018 নে 19 মানত খেলিব গৈছোঁ। 2018-19 চনৰ পৰা বৰ্তমানলৈকে চলি আছে। কিমান পৰ্যায়লৈকে খেলিছে? এতিয়া মই নেশ্যনেল খেলিছোঁ। নেশ্যনেল কেতিয়া আৰু ক'ত খেলা হৈছে? নেশ্যনেল মই 2021 গৈছিলোঁ খেলিবলৈ, বেংগলোৰ কৰ্ণাটক খেলিছোঁ। তাত মই মেডেল পাবলৈ সক্ষম নহ'ল, কাৰণ মোৰ প্ৰেক্টিছ কমি আছিলে। আৰু প্ৰস্তুতি এতিয়া চলাই আছে, আকৌ যোৱা হ'ব? এতিয়া আপোনাৰ আগষ্টত হ'ব, আপোনাৰ ষ্টেট গেম হ'ব, আমাৰ সৰু হৈ যায় গুৱাহাটীত হ'ব। গুৱাহাটী ফ'ৰ্থ মানে অল আছাম পেৰালিম্পিক চেম্পিয়নশ্বিপ হ'ব, তাত খেলিম। তাৰ কাৰণে প্ৰস্তুতি কেনেকৈ চলিছে? আচলতে ঘৰতে আমি দেখিবলৈ পাইছোঁ, ঘৰতে জিম এটা প্ৰস্তুত কৰি লোৱা হৈছে। সেইটো কেনেধৰণে কৰা হ'ল, বা কিমান আচলতে নিজক কিমান এফৰ্ট দিব লাগে, মানে ৰুটিনটো কি হয়, কেনেকৈ কৰা হয় প্ৰত্যেক দিনে? আচলতে এই ৰুটিন বুলি মই যেতিয়া মন যায় ধৰক, আজি ৰাতিপুৱা মাৰিলোঁ, দুপৰীয়া মাৰিলোঁ, বা আজি দিনটো নেমাৰি লাগিব, গধূলি সময়তো মাৰি দিওঁ কেতিয়াবা, যিকোনো ছেট বাইচেপ টাইচেপ যিটো ঘৰতে পাৰি আৰু বিচনাতে যি পাৰি। কোনো প্ৰশিক্ষক নোহোৱাকৈ নিজে কৰি আছে? নাই, কাৰণ জিমলৈ যাবলৈ মোৰ দূৰ হয়। আৰু এই টাইচ এখন দেখিছে, টাইচ এখন মোৰ ইমান দূৰ যাবও নোৱাৰি ধৰক, বেটেৰী লগাও নহয় ধৰক, হাতে চলাই যাবলৈ দিগদাৰ হয়। সেইকাৰণে চিন্তা কৰিলোঁ যে ঘৰতে যদি কিবা এটা কৰিব পাৰি, তালৈ যাব নোৱাৰিলে বুলিতো ঘৰত বহি থাকিলে নহ'ব বোলো। সেইকাৰণে ঘৰতে যিটো পাৰি সেইটোৱে কামটো বোলো আৰম্ভ কৰিম। আৰু তেনেকৈ এতিয়া আৰম্ভ কৰি পেলাই দিনে কিমান সময় প্ৰেক্টিছ কৰা? মই আগবেলাত মই যিবোৰ ৱেইট ট্ৰেইনিং আছে বা যিবোৰ চল্ডাৰ, যিবোৰ অলপ ফ্লেক্সিবিলিটি তেনেকুৱা কৰি থাকোঁ। বাকী পিছবেলা হ'লে এই থ্ৰ'বিলাক মই থ্ৰ' 20টা 30টা থ্ৰ' এনেকৈ
20টা 30টা থ্ৰ' মৰা হয় এই ক্ষেত্ৰত তেওঁ কোনে আৰু কোনোবাই সহায় কৰিছেনে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত বহুতে সহায় কৰিছে মোৰ লগৰ বন্ধু যিবিলাক আছে সিহঁতি কৰিছে বাকী ওচৰ চুবুৰীয়া গাঁও চবেই মোৰ ওচৰ চুবুৰীয়া চবেই সহায় কৰিছে হয় নিশ্চিতভাৱে আৰু মানে যিহেতু এতিয়া আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত যিখন আমাৰ চৰকাৰ আছে তেওঁলোকে খেলুৱৈসকলক যথেষ্ট সহায় কৰা আমি দেখিবলৈ পাইছোঁ আমাৰ মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ খেলুৱৈসকলক সদায় তেওঁ উৎসাহিত কৰে মুখ্যমন্ত্ৰীগৰাকীক কিবা আহ্বান জনাব বিচাৰিবা নেকি হয় আমাৰ মাননীয় যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী মামা যি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা তেখেতক মই এটা অনুৰোধ কৰিলোঁ যে আমাক যিখিনি ধৰক মোৰ এতিয়া ধৰক বা আমাৰ লিখীয়া যি ঘৰৰ পৰা ওলাই যাব নোৱাৰে অলপ যদি জিমৰ কাৰণেতো সুবিধা অলপ কৰি দিলেহেঁতেন তেতিয়া জিমটো কৰা হ'লে মোৰ ধৰক পাৱাৰটো বাঢ়িলেহেঁতেন তেতিয়া মোৰ পাৰফৰ্মেঞ্চটো বাঢ়িলেহেঁতেন অলপ এটা জিম মানে আমি কৈছোঁ ইতিমধ্যে আমি দেখুৱাইছোঁ সেই জিমৰ ঘৰৰ ভিতৰৰ যি দৃশ্য এটা মানে ভাল জিম লাগে নহয় জানো কাৰণ সামগ্ৰী যিখিনি লাগে এতিয়া চাইকেলৰ চকাৰ ৰিম দি পেলাই বনাই লোৱা হৈছে কেনেকুৱা ধৰণৰ বস্তুকেইটা হ'লে আচলতে সুবিধা হয় এক নম্বৰতে যিটো এক্সাৰচাইজ আমাৰ ধৰক শ্ব'ল্ডাৰ বা এনেকুৱা চেষ্টৰ কাৰণে ট্ৰাইচেপত যিবোৰ পাৱাৰ আহিবৰ কাৰণে বেঞ্চ প্ৰেছ যিটো মাৰিব লাগে জিমত থাকে জিমত ঘৰতো সেইখিনি সম্ভৱ নহয় কাৰণ বেঞ্চ লাগিব আৰু আজিকালি প্লেটবোৰ বহুত দাম বা 20 কেজি 30 কেজি দাম্বেল লাগে তেতিয়াহে মাৰিলে ধৰক পাৱাৰটো বাঢ়িব তেতিয়া থ্ৰ'য়িঙৰ পাৰফৰ্মেঞ্চখিনি বাঢ়িব বাকী ভাল ডায়েটো লাগে ডায়েটৰখিনিতো নিজে যিখিনি পায় সেইখিনি চাইছোঁ আৰু ডায়েটৰ কাৰণে কি লোৱা ডায়েটটো বিশেষ নহয় আমাৰ দেখা যায় জিমলৈ গ'লে খুব ছাপ্লিমেণ্ট লয় বা কিবা বিভিন্ন ধৰণৰ পাউডাৰ লয় সেইটো কিবা লোৱা নেকি তেনেকুৱা বৰ বিশেষ লোৱা নাই মই হেৰি লৈছিলোঁ মই আপোনাৰ যি নেচাৰেল যিখিনি ডিম হওক বা ঘৰত ইমানখিনি ডিম নাই হ'লেও ঘৰত যিকেইটা ডিম বা নিজে আনিব পাৰি যিকেইটা বা বুট মগু যিবিলাক প্ৰ'টিন জাতীয় আছে তেনেকুৱা আমি খাবলৈ চেষ্টা কৰোঁ আৰু এই যিখন ট্ৰাইচাইকেলখন এইখনতে চলা ফুৰা কৰা হয় নহয় জানো এইখনতে চলা নিজে উঠা নমা কৰা নিজে উঠা আৰু বেলেগ ধৰণৰ ঘৰুৱা কাম কাজবোৰ মই সেই দোকানলৈ যাওঁ বা মিললৈ কিবা ধান চান দিবলৈ মিললৈ যাওঁ বা কণ্ট্ৰলৰ চাউলো লৈ আহোঁগৈ দোকান যোৱাটো মোৰ প্ৰায় হয় দোকান যোৱাটো প্ৰায় হয় এতিয়া শ্বৰ্টফুট খেলি থকা দেখিলোঁ আমি শ্বৰ্টফুটৰ প্ৰেক্টিছ কৰি শ্বৰ্টফুটত কিমান দিনৰ পৰা খেলি আছে প্ৰথম অৱস্থাত মই খেলিছিলোঁ গোটেই দিনতে খেলিলোঁ শ্বৰ্টপুট ডিছকাছ এভৰিথিং লাষ্টত মই চবতকৈ ভাল দেখিলোঁ শ্বৰ্টপুটটোৱে বোলো শ্বৰ্টপুটটো এটা লাগি থকা থাকিছে সেইকাৰণে মই শ্বৰ্টপুটটোৱে মাৰি থাকোঁ জয়ন্তৰ বিষয়েনো মই কি ক'ম জয়ন্ত আমাৰ অনুপ্ৰেৰণা উৎস এইটো বুলিয়ে ক'ব লাগিব তাক সি বহুত আজিৰ পৰা প্ৰায় 10-12 বছৰমানৰ আগতে সি মানে হেৰিৰ পৰা পৰিলে নাহৰ গছৰ পৰা পৰিলে আমলখি দিবলৈ গৈ বিহুৰ সময়ত আৰু সেই তেতিয়াৰ পৰাই সি মানে আজিলৈকে হুইল চেয়াৰ আছে আৰু সি শ্বৰ্টপুট খেলে শ্বৰ্টপুট মাৰি সি ৰাষ্ট্ৰীয় পৰ্যায়তো খেলেগৈ মানে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলে আৰু ক'ৰবাত আহমেদাবাদ এনেকৈ ক'ৰবাত গৈছে মই শুনিছোঁ মানে সেই তেতিয়া যাবলৈ তাৰ প্ৰচেষ্টা নাথাকে নহয় আমি লগৰবোৰে গোটেইবোৰ লগৰ মিলাই মিলি আছোঁ নহয় আমি যিমান দূৰ পাৰোঁ আৰু এইটো দিওঁ মানে আৰু আমাৰ দি ভাল লাগে তাৰপিছত তাৰপৰা আৰু জয়ন্ত ঘৰতো সি আৰু ককাই ভাই দুটা ভায়েকটো আছে আৰু ককায়েকটো আছে দুইটা মানে কাম কৰে তাৰ পৰিয়াল আছে আৰু সি এটা অলপ অসুবিধা হয় তথাপিও সি কিন্তু অনুপ্ৰেৰণা উৎস আমাৰ সি মানে বহুত কৰি থাকে প্ৰেক্টিছ কৰি থাকে জিম প্ৰেক্টিছ কৰে তাৰ বডিটো দেখিলে আপুনি গম পাব যে এইটো মানে ফিটনেছ আৰু জিমটো নিজে বনাই লৈছে ন নিজে বনাই লৈছে ঘৰতে বনাই লৈছে তাক আচলতে জিমৰ কিছুমান বস্তু লাগে নহয় জানো সেইটো কিন্তু হয় বাৰু সেইটো লাগে সেইটো আমিতো আমাৰ ফালৰ পৰাতো সম্ভৱ নহয় আমি যিটো পাৰোঁ আমি সহায় কৰিব পাৰোঁ তাক যে জয়ন্ত এইটো মাৰ চৰকাৰ প্ৰশাসনক এই ক্ষেত্ৰত কিবা আহ্বান জনাব বিচাৰিব নেকি যিহেতু তেওঁ এজন ভাল খেলুৱৈ বিচাৰিব পাৰি আৰু জয়ন্তকতো বিশেষ লাগেই এইটো মানে চৰকাৰী সাহাৰ্য বুলি ক'লে আৰু আজিকালিতো ক'তনো চাগে পাব সেইটো আৰু আমি নাভাবোঁ আৰু কিন্তু ধৰক পাবও পাৰে নাপাব পাৰে কিন্তু যে ভাল কিবা এটা কৰিবগৈ এদিন এইটো আমাৰ ধৰক আছে মানে গেৰাণ্টি আছে ই মানে দেশৰ হকে যে সুনাম কৰি আহিব আমাৰ সমাজখনৰ সেইটো আমাৰ খেলিছে আকৌ 9 তাৰিখ 10 তাৰিখ এনেকুৱা ৰিচেণ্ট আছে মানে তাৰ খেল সেইখিনি খুব প্ৰেক্টিছ কৰি আছে শ্বৰ্টপুট খেলিব ব্ৰঞ্জৰ পাবলৈ আৰু 1 ফুট বাকী আছে ব্ৰঞ্জ পাবলৈ সি ব্ৰঞ্জত 9 মিটাৰ আৰু চিলভাৰত 10 মিটাৰ আৰু 11 মিটাৰ গ'ল্ডত মানে হৈ আছে ইয়াৰ যিটো কোৱালিফায়াৰ ইয়াৰ আগৰকেইটা মানে সেইকেইটা চেম্পিয়ন হৈ আছে সেই চেম্পিয়নটোক ব্ৰঞ্জৰ চেম্পিয়নটোক কাটিবলৈ 1 ফুটৰ ডিফাৰেঞ্চ ইয়াৰ এইকেইদিনতে পাৰিব 1 ফুটনো কি মানে তাৰ বডিটো চাব মানে বহুত ষ্ট্ৰং হয় আমি সহায় কৰি থাকোঁ তাত